রাজ্যে চলা বুলডোজার রাজ্যের বিরুদ্ধে সরব এআইইউডিএফ। অসম বিধানসভার শীতকালীন অধিবেশনের প্রথম দিন বিধানসভা চত্বরে থাকা গান্ধী মূর্তির সামনে প্ল্যাকার্ড হাতে বিক্ষোভ দেখান এআইইউডিএফ বিধায়করা। অসমের সংখ্যালঘুদের বেঁচে থাকার অধিকার কেড়ে নিয়েছে সরকার, অভিযোগ রফিকুল ইসলামের। দেখিছে অসমীয়া জনতাৰ ওপৰত যিটো অত্যাচাৰ আৰম্ভ কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে, আপোনাৰ একফালৰ পৰা উচ্ছেদ কৰি এটা জনগোষ্ঠীক টাৰ্গেট কৰি তেখেতসকলক অসমত থাকিবলৈ দিয়া নাই, বাচি থকাৰ অধিকাৰ কাঢ়ি লৈছে, সৰু সৰু ল'ৰা ছোৱালীৰ শিক্ষাৰ অধিকাৰ কাঢ়ি লৈছে। বৃদ্ধ মানুহ তেখেতসকলে তিৰপালৰ তলত বসবাস কৰি আছে, যাবলৈ সকলৰ ঠাই নাই। গান্ধীজীৰ দেশ, আমি সেইকাৰণে জাতিৰ পিতা মহাত্মা গান্ধীৰ ষ্টেচুৰ ওচৰত আমি আহি এই মৌন এই কাৰ্যসূচী আমি পালন কৰিছোঁ যে সংবিধান অৱমাননা কৰি সংবিধানক গছকি যিটো অসমীয়া আৰু ভাৰতীয় নাগৰিক সেইসকলক যেনেকৈ অমানৱিক উচ্ছেদ কৰিছে, এই উচ্ছেদৰ আমি প্ৰতিবাদ কৰিছোঁ। এআইইউডিএফ বিধায়করা উচ্ছেদ অভিযানকে অমানবিক বলে আখ্যায়িত করেন। অবিলম্বে এই উচ্ছেদ অভিযান বন্ধের দাবি জানান। গান্ধীর দেশে এই অসাংবিধানিক কাজ বন্ধ করুন মুখ্যমন্ত্রী আরজি এআইইউডিএফের। মুখ্যমন্ত্রী ডাঙরিয়া অমানৱিক উচ্ছেদ বন্ধ কৰক, সংবিধানক সন্মান কৰক, তেখেতে গান্ধীজীৰ দেশত তেখেতৰ এই অত্যাচাৰ তেখেতে বন্ধ কৰক। তাৰ কাৰণে আজি আপোনালোকৰ যোগেদি চৰকাৰৰ আমি দৃষ্টিগোচৰ কৰিছোঁ যে মুখ্যমন্ত্ৰী আপুনি প্ৰতিবাদৰ ভাষা বুজাৰ চেষ্টা কৰক। এই উচ্ছেদিত মানুহৰ কণ কণ ল'ৰা ছোৱালী আজি স্কুলত যাব পৰা নাই, বৃদ্ধ মানুহ আজি চিকিৎসা পোৱা নাই, সেইসকলক বাচি থকাৰ অধিকাৰ দিয়ক, সেইসকলক জীয়াই থকাৰ অধিকাৰ দিয়ক। গণতন্ত্ৰ হত্যা কৰা নচলিব। গান্ধীজীৰ দেশত আপোনাৰ এই অত্যাচাৰৰ কোনো ঠাই নাই। গান্ধীজীৰ দেশত আপনার এই জুলুম অত্যাচার বন্ধ হবই লাগিব। গান্ধীর দেশে বন্ধ হোক হিমন্তের অত্যাচার, মুখ্যমন্ত্রীকে করা বার্তা এআইইউডিএফ বিধায়কদের। তারা জানান উচ্ছেদের ফলে চরম দুর্ভোগের শিকার হয়েছেন সাধারণ মানুষ, যা অপরিকল্পনীয়, অবর্ণনীয়। ব্যুরো রিপোর্ট, এনকেটিভি বাংলা।